আজি আহিছিলোঁ পথাৰলৈ বহু দিনৰ মূৰত। মানে এতিয়া পথাৰত হাল বাই আছে ন, মানুহে ট্ৰেক্টৰে হাল বাই আছে। গতিকে আমাৰো মাটি আছে, ইয়াতে হাল বোৱাব লাগে। তো পৰহি দিনাখন এবাৰ ট্ৰেক্টৰে হাল বোৱালে, আজি আকৌ অহা কথা আছে, তাকে আহিছোঁ চাবলৈ। গতিকে ব'লকচোন আজি আপোনালোকক আমাৰ পথাৰখন দেখাম। এইখন হৈছে আমাৰ পথাৰ, গৰু এৰাল দি থৈছে। আৰু এইফালে গছত বহি আছে এজনী ধুনীয়া ৰঙৰ চৰাই। আৰু এইটো হৈছে আমাৰ পথাৰৰ মাজৰ ৰাস্তা। এই ৰাস্তাটোৱেদি মানে গাঁৱৰ পৰা চহৰলৈ মানুহবোৰ আহে। আৰু এইবোৰ ডাঙৰ ডাঙৰ পুখুৰী আছে পথাৰৰ মাজৰ ওচৰতে। আৰু এইডাল চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে গছডাল। আৰু ওচৰতে আছে এটা চাংঘৰ। এইটো ঘৰ যেতিয়া মানে পানী হৈছিলে, ইয়াতে মানুহ আছিলে আৰু হাঁহ পুহিছিলে। আৰু তলত আছে সেইটো পুখুৰী, ইয়াতে মাছ এৰি দিছিলে আৰু ওপৰত হাঁহ থৈছিলে আৰু লগতে মানুহো আছিলে। এতিয়া পানী শুকাই যোৱাৰ কাৰণে ঘৰটো এনেকেই পৰি আছে। আৰু ওচৰতে এডাল ধুনীয়া হালধীয়া গছ, মানে হালধীয়া গছ নহয়, হালধীয়া ফুল ফুলি আছে। আৰু ইফালে ট্ৰেক্টৰে আহি হাল মাৰি থৈ গ'ল। ইয়াৰ পৰা যিমান দূৰলৈ দেখা পাইছে আপুনি, পথাৰে পথাৰ হয়। ইফালে পথাৰে পথাৰ আছে। মাজে মাজে মানুহে ঘৰো বান্ধিছে ইয়াতে। আৰু পথাৰৰ মাজতে আছে এডাল ধুনীয়া বগৰী গছ। ইয়াতে মানুহে আহে, বগৰী খায়, বগৰী পাৰিও লৈ যায়। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।